সান্দহৰ সৈতে লোকেল মুৰ্গী মাংসৰ এই পৰম্পৰাগত জুতিখন আপুনি যদি লোৱা নাই এবাৰ লৈ চাব। বিৰাট ধুনীয়া এটা জুতি। সঁচাকে কৈছোঁ, মই যিহেতু শদিয়াৰ ছোৱালী, আমাৰ শদিয়াৰ ফালে আই সকামৰ মাননি হিচাপে এই খাদ্যবিধ ৰন্ধা হয়। তাহানি আইতাহঁতে ৰন্ধা সোৱাদটোলৈ মনত পৰি মোৰ খুব লোভ লাগি আছিলে। সেইকাৰণে আজি নিজ হাতে বনাই খাই চালোঁ। আৰু এইফালে মানুহজনৰ ঘৰত বোলে কোনেও খাই পোৱা নাই, ইয়াত তেনেকুৱা কোনো নিয়মো নাই। বাৰু যি কি নহওক, এতিয়া ৰেচিপিলৈ আহিছোঁ। এইফালে মছলা গৰম কৰি মছলা খুন্দি ল'লোঁ আৰু এইফালে এয়া চাউল ভাজি লৈছোঁ সান্দহৰ কাৰণে। গোটেই প্ৰচেছটো দেখুৱাই দিছোঁ আপোনালোকক সান্দহ খুন্দালৈকে। এয়া সান্দহ খুন্দি লৈছোঁ, এইফালে আদা নহৰু জলকীয়া খুন্দি লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দি তাতে তেজপাত দুখিলা, সৰহকৈ কুটি লোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অলপ দেৰি ৰঙচুৱাকৈ ভজাৰ পাছতে মাংসখিনি দি অলপ দেৰি ভাজি ল'ম। মাংসখিনি মই হালধি নিমখ তেল দি সানি লৈছিলোঁ, দেখিছেই চাগে। পাছতে আদা নহৰুখিনি মাংসখিনি দিয়াৰ পাছত দিছোঁ দেই। এনেকৈ মাংস দিয়াৰ পাছত যদি আদা নহৰু দিয়ে তেতিয়া সোৱাদটো বেলেগ হয়, ধুনীয়া লাগে খাবলৈ। আৰু এয়া দিছোঁ মই নিজে খুন্দি লোৱা মছলাখিনি দিয়াৰ পাছত অলপ দেৰি এনেদৰে হেতাৰে ভাজি ঢাকোন লগাই দিম। আৰু 2 মিনিটমানৰ পাছতে এনেদৰে তেল বিৰিঙি আহিছে। আলু কেইডোখৰ দি দিম এতিয়া। আৰু এতিয়া অকণমান পানী দি ঢাকোন লগাই সিজিবলৈকে দিম। মাংস ভাজিলে আচলতে কম জুইত যিমান এনেদৰে ভাজিব পৰা যায় সিমানে খাবলৈ সোৱাদ হয়। কম জুইত এনেদৰে ভাজি 50% সিজাৰ পাছতহে মই পানী দিছোঁ। সৰহকৈ পানী 3 বাতিমান দি উতলিবলৈ দিম। লোকেল মাংস যিহেতু খুব সিজিব লাগিব। তাৰ পাছতে শেষত এয়া সান্দহ অকণমান ওপৰৰ পৰাই দি ধুনীয়াকৈ হেতাৰে লৰাই দিছোঁ, নহ'লে গোটা মাৰি যাব পাৰে। আৰু শেষত অকণমান জালুক দি এয়া আমাৰ সান্দহৰ সৈতে লোকেল মুৰ্গী মাংসৰ আঞ্জাখন ৰেডি হৈ গ'ল। আৰু ওপৰতে মান ধনিয়া অকণমান কাটি দিছোঁ। আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য প্ৰণালীবোৰ সঁচাকৈ বহুত ধুনীয়া হয় খাবলৈ। মোৰ খুব প্ৰিয়, সেইকাৰণে বনায়ো ভাল পাওঁ, খায়ো ভাল পাওঁ, আনক খুৱায়ো ভাল পাওঁ।